আমাৰ দেউতা কৰ্কট ৰোগত বহু দিনৰ পৰাই ভুগি থাকিব লগা হৈছে সেয়েহে হিমন্ত মামা আপুনি যেন আমাক সহায় কৰি দিয়ে আৰু দৰিদ্ৰ পৰিয়ালৰ 3 সন্তানৰ কাতৰ আহ্বান আমাক সহায় কৰক দুৰাৰোগ্য ৰোগত আক্ৰান্ত পিতৃৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে 3 শিশু কিশোৰী সন্তানে আমাক সহায় কৰক যেন আমাৰ অৱস্থা পাতি ইমানো ভাল নহয় আৰু তাতে দেউতাৰো বহুত চিকিৎসা কৰি আছে গুৱাহাটী বিবৰুৱাতে হৈ আছে 3 গৰাকী দৰিদ্ৰ পৰিয়ালৰ শিশু কিশোৰীয়ে পিতৃৰ বাবে সহায় ভিক্ষা মাগিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসীৰ ৰাইজৰ ওচৰত হিমন্ত মামা আপোনাক বহুত মানে অনুৰোধ জনাইছোঁ আমাৰ দেউতা যেন জলদি ভাল হৈ আহক আপুনিও সহায় কৰি দিয়ে যেন হয় জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ এই 3 সন্তানে পিতৃৰ অসুস্থতাৰ বাবে সহায় ভিক্ষা বিচাৰিছে মামাৰ ওচৰত পৰিয়ালটোৰ একমাত্ৰ ভৰসা এই সন্তান কেইটাৰ পিতৃ তথা সাংস্কৃতিক কৰ্মী ভূপেন শইকীয়া বিগত বহু মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে হাসুতীয়া কিঞ্চিত ধনকেইটাও চিকিৎসাৰ নামত খৰচ কৰি এতিয়া পৰিয়ালটি সন্মুখীন হৈছে তীব্ৰ আৰ্থিক সংকটত যি কথা হয়তো অনুভৱ কৰিব পাৰিছে এই সন্তান কেইটায়ো বৰ্তমানেও গুৱাহাটীত চিকিৎসাধীন অৱস্থাত থকা এওঁলোকৰ পিতৃ সুস্থ হৈ উঠিব বুলি আশা আৰু প্ৰাৰ্থনা কৰি কণমানি কেইটায়ো যেন বুজি উঠিছে পৰিয়ালটোৰ আৰ্থিক অভাৱ অভিযোগ কষ্ট আদি বিষয়সমূহ যাৰ বাবে এইদৰে আইতাকৰ সৈতে দিন অতিবাহিত কৰা সন্তান কেইটাই চিকিৎসাৰ বাবে এইদৰে সহায় ভিক্ষা খুজিছে মুখ্যমন্ত্ৰী আৰু ৰাইজৰ পৰা বিহুৰ লগত ওতঃপ্ৰোতভাৱে জড়িত সাংস্কৃতিক কৰ্মী তথা এই 3 শিশু কিশোৰীৰ পিতৃ ভূপেন শইকীয়াৰ চিকিৎসাৰ বাবে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আৰু আপোনালোকৰ পৰাও কিঞ্চিত সহায় বিচাৰিছে এই কিশোৰী কেইগৰাকীয়ে দুৰাৰোগ্য ৰোগত আক্ৰান্ত যুৱ সাংস্কৃতিবান কৰ্মীগৰাকীৰ চিকিৎসাৰ বাবে আপুনিও যদি সহায় কৰিব বিচাৰে তেন্তে ভাৰতীয় ষ্টেট বেংকত লাবিতা শইকীয়াৰ নামত থকা 3649770834 একাউণ্ট নম্বৰত IFSC কোড SBI N00172110 নম্বৰত সহায় আগবঢ়াব পাৰে আপোনালোকৰ কিঞ্চিত সহায় হয়তো আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে পৰিয়ালটোৰ ভৱিষ্যতৰ দিনসমূহলৈ জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট আসাম লাইভ নমস্কাৰ মই অসমবাসী ৰাইজলৈ যেহেতু মই এখন গাঁৱৰে ল'ৰা গতিকে মোৰ গাঁৱৰে দাদা এজনৰ বহুত দিন ধৰি কৰ্কট ৰোগত ভুগি আছে আৰু তেখেতলোকৰ ঘৰখনৰ বৰ বিশেষ অৱস্থা পাতি ভাল নহয় গতিকে সমূহ অসমবাসী ৰাইজে যাতে সেই দাদাজনক মুখলৈ হাঁহি বিৰিঙাই আনক আৰু হিমন্ত মামা ছাৰলৈ এটাই অনুৰোধ কৰোঁ যাতে মোৰ গাঁৱৰ দাদা হিচাপে সেই দাদাজনক সুস্থ কৰি আপুনি আনিব তাৰে অনুৰোধ জনালোঁ